বকুৰ মৈৰাচৰাত অৰুণোদয় নামত প্ৰতিদিনে বাঢ়ি আহিছে অভিযোগ প্ৰতি অভিযোগ। বিজেপিৰ বুথ সভাপতিৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন পূজ্য বড়োৰ সহদলীয় কৰ্মীৰ। অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয়ৰ ধন প্ৰদানৰ প্ৰপত্ৰ পূৰণৰ বাবদ ধন আদায় লোৱা অভিযোগ চৌদিশে চলি আহিছে। কামৰূপ জিলাৰ বকুৰ মৈৰাচৰাতো এই অভিযোগ উত্থাপন কৰে একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে। উল্লেখ্য যে মৈৰাচৰাত যোৱাকালি একাংশ ভুক্তভোগী হিতাধিকাৰীয়ে সাংবাদিকৰ ওচৰত অৰুণোদয় প্ৰপত্ৰ পূৰণৰ নামত ধন আদায় লোৱাৰ অভিযোগ উত্থাপন কৰিছিল। লগতে গাঁওখনৰ বিজেপিৰ বুথ সমিতিৰ সভাপতিৰ বিৰুদ্ধে এগৰাকী মহিলাই অশ্লীল ইংগিত দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইফালে আজি গাঁওখনৰ বুথ সভাপতিৰ নেতৃত্বত একাংশ মহিলা আৰু দলীয় কৰ্মীয়ে বুথ সভাপতিৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি প্ৰকাশ কৰে। আনহাতে সভাপতিগৰাকীৰ বিৰুদ্ধে অভিযোগ কৰা মহিলাগৰাকী মানসিক ৰোগী বুলিহে কটাক্ষ কৰে। এনেদৰে বকুৰ মৈৰাচৰাত অৰুণোদয়ৰ ধন প্ৰদানৰ প্ৰপত্ৰ পূৰণৰ নামত চলিছে অভিযোগ প্ৰতি অভিযোগ। আৰু অধিক বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। আপোনালোকে গমেই পাইছে যিখিনি মোৰ অৰুণোদয়ৰ ফৰ্ম আহিছে, যিখিনি লিষ্টত আহিছে সেইখিনি মানুহ মই ফৰ্ম ফিল আপ কৰাৰ কাৰণে ব্যৱস্থাও কৰিছোঁ আৰু কৰিছোঁ। আৰু মাইকীবিলাকক সুধি লওক, কোনোবাই যদি মই পইচা খোৱা বুলি ক'ব পাৰে তেনেহ'লে মোৰ আৰু ক'ব লগা একো নাই বুলি মই নকওঁ। আৰু প্ৰমাণ কৰক, শুধৰি লওক। আৰু যিখিনি মানুহ অভিযোগ দিছে 1 পৰা 10,000লৈকে খাৱা সেইখিনি মানুহক মোক লাগে। আপোনাৰ নামটো জুলিতা ৰাভা দেৱী। ৰহিলা বুলি কয়? ৰহিলা মোৰ ফুল, মোৰ গাঁৱত বুলি এনে ৰহিলা বুলি কয়। মোৰ নাম হ'ল জুলিতা ৰাভা দেৱী। মই আপোনালোকে যিখিনি পাৰে মোৰ একদম অনুৰোধ, হেমন্ত মামালৈ এইটোৱে অনুৰোধ যে আমাৰ দলৰ নাম ডুবাই আছে। যিখিনি মানুহে আছে তাতে সেইখিনি মানুহে আমাৰ কোনো দলীয় নহয়, কোনো কি নহয়, সেইখিনি হত্যা কংগ্ৰেছৰ দল, মোৰ বিজেপিৰ দলীয় কৰ্মীখিনি মোৰ লগত আছে আৰু থাকিম বুলি মই আশা কৰিছোঁ। জয় অসম। মই ক'ব পাৰোঁ যিখিনি মই জানো, আৰু আমাৰ এইটো যিটো বিজেপি দলৰ মানুহ আমি যিখিনি আছোঁ ইয়াত, আমি যিখিনি আমাৰ সেইখিনি বিৰোধী দলৰ মানুহ আছে সেইখিনি আছে গোটাই কংগ্ৰেছ দলৰ মানুহ আৰু ইৰবিলনৰ মানুহ। আমাক মিছা উপযোগ দিবৰ কাৰণত, মিছা দুৰ্নাম দিবৰ কাৰণত যেইজন তিৰি আমাক যোৱাকালি যিখন নিউজ কৰিছিল সেই নিউজটোৰ কথা, সেইজন তিৰি আমি বজাৰত এনি টাইম থাকোঁ দিয়া হ'লেও সেই তিৰিজনৰ মাজে মাজে সেনেকুৱা হাংগামা হৈ থাকে। তাৰমানে অলপ পাগলৰ দৰে আৰু কি, মানুহৰ লগত ইমান ৰিলেশ্যন নাই, তাৰমানে হাববেৰেনত দেখি নাই আৰু কি। হ'ব লাগে আমাক যিটো বদনাম দিছে আমাৰ বিজেপি দলৰ মানুহখিনিক, তাৰমানে যিবিলাক বস্তু আহে তাৰমানে আমাৰ বিজেপি দলৰ পৰা বস্তুখিনি আমাৰ মেম্বাৰটো হাৰিছে, 9টা ভোটত হাৰিছে। হাৰাৰ পিছতে আমাৰ বিজেপি দলৰ পৰা যিখিনি বস্তু আহে সেইখিনি বস্তু আমাৰ বিজেপি দলৰ হাৰা মেম্বাৰে আমাক বা বুথ কমিটিৰ পৰা সেইখিনি কামখিনি কৰি আছে সম্পূৰ্ণ। আৰু আমিও যিখিনি বিজেপিত সামৰ্থ্য দি আছোঁ মানুহখিনি, সেই মানুহখিনিও আমাক লগত ৰাখি কামখিনি কৰিছে। আৰু যিখিনি আমাৰ অৰুণোদয় আহিছে তাতে যিটো আমি বদনাম দিছে 2,000 1,000কৈ টকা লোৱা বদনাম, এইটো মিছা কথা। উচিত শাস্তি দিব লাগে। যদি আমি যদি টকা লৈ কিনে কাম কৰিছোঁ আমাৰ শাস্তি দিয়ক, আৰু যদি টকা লৈ কিনে কাম কৰা নাই আমাক মিছা বদনাম দিছে আমাৰ বিজেপি দলৰ মানুহ, ইয়াৰ উচিত তদন্ত লৈ কিনে আমাৰ অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মালৈ আমাৰ এইটো অনুৰোধ, উচিত শাস্তি প্ৰদান কৰিব লাগিব, নহ'লে আমাৰ কিন্তু বিৰাট হাংগামা হৈ যাব। এইটো মই ক'ব লগা হয়। কিন্তু আমি যিখিনি মানুহ আছোঁ, যিখিনি অৰুণোদয় আছোঁ, আমি সাক্ষাৎ থাকি কেনে সেইখিনি মানুহ বিতৰণ কৰি দিছোঁ। তাৰে মাজত বিৰোধী দলৰ মানুহখিনি আমাক আহি কেনে কি কয় জানা, অ' দাদা এজন মানুহ তোমাৰ নামটো কাটি কিনে মোক যদি দিলে 2,000 টকা লওক ন, এইৰকম ধৰণৰ মানুহখিনি তাৰ মানুহখিনি আনি কিনে এনেকুৱা কৰি আমাক ফাঁচাব কাৰণে এনেকুৱা কৰি বিৰোধী দলৰ মানুহখিনি আমাক কৈ আছে। আমাক কৈছে আমাৰ দলত কোনো এটা 1 টকাৰ কোনো কণ্ডিশ্যন নাই, আমি 1 টকা নোখোৱা কৰি যিমান অৰুণোদয় আছে আমি চব বিতৰণ কৰিম, আমি ৰাইজৰ টকা নাখাওঁ, আমি ৰাইজৰ কাম কৰিম। এই যে 1 নম্বৰৰ প্ৰশ্ন মই ক'ব বিচাৰিছোঁ যে 100 টকাকৈ যে টকা লোৱা বুলি যে কৈছে যে, সেইটো মানে আমিও অৰুণোদয় আমিও ফিল আপ কৰিছোঁ। আমাৰ পৰা যিহেতুকে লোৱা নাই সিহঁতৰ পৰা কেনেকৈ ল'লে তাৰ আমাৰ প্ৰুফ লাগিব। আৰু মাইকীটো যে কৈছে যে মোক পূজ্য বড়োৰ যে অভিযোগ যে দিছে বেয়া কথাটো, সেইটো মুখেদি কোৱা কথা নে বিবিচাৰি কামটো কৰিছে তাৰো আমাক প্ৰমাণ লাগিব। মানহানি আমি ইমানকৈ আমি তললৈ যেনিবা আমি বিচৰা নাই, যিহেতু সেই অভিযোগটো দিছে তাৰ প্ৰমাণ আমাক একদম স্পষ্টবাদী আমাক লাগিব। কাৰণ ইমান ডাঙৰ কথা ইমান ক'ব সি যে হাক কৰিছে, তাৰ কাৰণে যেনিবা মই তাক উচিত শাস্তি দিয়াটো মই মোৰ ফালৰ পৰা আৰু আমাৰ আই মাতৃৰ ফালৰ পৰা মই বিচাৰোঁ। আজি মই যদি গুৰুতৰ অভিযোগেৰে অভিযুক্ত হয় তেতিয়াহ'লে ইমানখিনি মানুহ আজি মোৰ পিছত নাথাকে, এইটো আপোনালোকে নিশ্চয় জানে। এইটো তেওঁলোকে যোৱাকালি যে নিউজটো প্ৰচাৰ কৰিলে এইটো হ'ল পূৰ্ব পৰিকল্পিত। এইটো ভাৰতীয় জনতা পাৰ্টীক দুৰ্নাম কৰাৰ মানে ষড়যন্ত্ৰ। আৰু লগতে আমাৰ এই গাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ বুথ প্ৰেচিডেণ্টক মানে তেওঁৰ ওপৰত এটা মানে ব্লেম এটা সৃষ্টি কৰি তেওঁক কেনেকৈ মানে দমন কৰিব পাৰে সেইটোৱে তেওঁলোকৰ প্ৰয়াস। তেওঁলোকে পায়ো আৰু নোপোৱাৰ
তেওঁলোকৰ মানে দুখ। এতিয়া গ্ৰুপ মেম্বাৰজনৰ দ্বাৰাই মই তাৰমানে এই অৰুণোদয়ৰ কাম কিছুমান কৰিলোঁ। মোৰ তাৰমানে মোৰ মেম্বাৰজন হাৰিছে অৱশ্যে, তেওঁৰ দ্বাৰাই মই মানে দলেই কৰিছে এইটো, মানে কাগজবিলাক মানে অৰুণোদয়ৰ কাগজবিলাক বিতৰণ কৰিছে। গতিকে তাত তেওঁলোকে মানে খুব মানে দুখিত হৈছে যে আমি জিকা মেম্বাৰে এই সুবিধাটো কিয় নাপায়, আমাৰ তেওঁলোকে হাৰা মেম্বাৰে কিয় সুবিধা পায়। কিন্তু এইটো হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে দিয়া মানে এইটো পাৱাৰ। সেইকাৰণে মানে এইটো মানে তেওঁলোকে দুখিত হৈ মানে এইটো মানে ভুৱা এটা প্ৰচাৰ মানে চলাইছে মোৰ ওপৰত। সেইটো সম্পূৰ্ণ মিছা কথা। এইটো হ'ল ৰাজনৈতিকভাৱে মানে এটা ষড়যন্ত্ৰ। সেইটো সম্পূৰ্ণ মিছা কথা। আপোনালোকে চাওক, যোৱাকালি নিউজটোত 5,000 পৰা 10,000লৈকে উঠিছে। এইটো অসমত আপোনালোকে শুনিছে নেকি যে একজন অৰুণোদয় বেনিফিচিয়াৰীয়ে 10,000 টকা দি মানে এই অৰুণোদয় ফৰ্মখন ফিল আপ কৰিব নেকি? সেইটোতো আপোনালোকে জানে, আপোনালোকে জ্ঞাত, আপোনালোকে জনা মানুহ। গতিকে সেইটো চাব চিন্তা কৰি। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।